হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? ভূটান চেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক BRMG শ্ৰমিক সংঘলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা আপডেট দিবলৈ ওলাইছোঁ। আপডেটত সকলোকে চাব বুলি আশা কৰিছোঁ। অকণমান স্কিপ নকৰিব। ব'লকচোন ধুনীয়া আছে, ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। অলপো স্কিপ নকৰিব দেই গাইছ, সকলোকে চাব। আৰু সকলোৱে বেছিকৈ মোক সোধাতকৈ আপোনালোকে নিজৰ লিডাৰক সুধিব, বেছি বেষ্ট হ'ব। কাৰ্ডখন কেনেকৈ কি কৰিব লাগে সুধি আছে দাদা, কি কৰিম মই। আৰু এজন ভাইটি ভাগক ফোন কৰিছিলে, ভাইটিজনে মোলৈ মোৰ একো কাৰ্ড চাৰ্ড নবনিলে দাদা, কি কৰিম মই। তাতকৈ আপুনি যিমান এতিয়া গুদাম কমিটি এতিয়া নতুনকৈ গঠন হ'ল বিশেষকৈ, আৰু লিষ্ট ওলাই গ'ল দেখিলেই। আগতে 34টা আহিলে আৰু 5টা আহিলে, টোটেল 39টা হ'ল। 39টা গুদামৰ লিষ্ট আহিলে বৰ্তমান। বাকীবোৰ আহি গ'লে আমাৰতো চিন্তা কৰিবলগীয়া কাম নাই, বাকীবোৰ আহিবলৈ আৰু বেছি দিন নাই বুলি কৈছে। মই লিডাৰজনক খবৰ লৈছিলোঁ, লিডাৰজনে ক'লে যে চিন্তা কৰিব নালাগে, অতি সোনকালে কামটো হ'ব। আৰু বাকীবোৰেতো এপ্ৰিলত বুলি কৈ আছে, এপ্ৰিলত হ'ব বুলি কৈ আছে। আৰু মই জানিব পৰা মতে এপ্ৰিলতকৈ আগবাঢ়িব দেই গাইছ। মই ডেটটো কৈ নিদিওঁ, আগবাঢ়িব, কিন্তু কাম অতি সোনকালে আৰম্ভ হ'ব বুলি গতিকে জানিব পৰা গৈছে। আজি ৰাতি 8টা বজাত আকৌ কথা পাতিম। কথা পতাৰ পিছত আপোনালোকক ৰাতি 8টা বজাত কথা পিছত কাইলৈ মই আপোনালোকক নিশ্চয় আপডেটটো দিম। আজি তাৰমানে গাইছ কি ক'ম, সকলোৱে অপেক্ষা কৰি আছে। সিদিনাকৈ চবৰে বয়সো গুচি গৈছে, বয়সটো ৰখি নাথাকে, সিদিনা বয়সটো গৈ আছে, বয়সটো ৰখি নাথাকে, কি ক'ম। বছৰো যেনেকৈ গছেও পাত সলাইছে, আমিবোৰ সলাব পৰাই নাই বৰ্তমান। আৰু দেখিছে চোলা পেণ্ট একেই আছে, নাই কিনিছোঁ নাই পিন্ধিছোঁ, তেনেকৈ নিপিন্ধাকৈ থকা নাই বাৰু, পিন্ধি আছোঁ। ভাবিছোঁ ভাল খবৰ আহিব এই 2025 চনতে, মই জানিব পৰা মতে, আৰু অতি সোনকালে আহিব বুলি কৈছে। কালি মই নামটিত গৈছিলোঁ, নামটিত মই লগ পাইছিলোঁ। লগ পাই পিনি ক'লে যে মই গৈ আহিছোঁ, কামটো অতি সোনকালে আগবাঢ়িব ভাইটি, মোক সেইদৰে ক'লে। আৰু চিন্তা কৰিব নালাগে তেনেকৈ ক'লে। আৰু মই বৰ্তমান কি ক'ম গাইছ, মই দুখিত আপোনালোকৰ ওচৰত। ডেইলি মই আপডেট দিব নোৱাৰোঁ, আপোনালোকক ডেইলি আপডেট দিব নোৱাৰোঁ। সকলোৱে মোক ফোন কৰি সুধি থাকে, দাদা বোলে কি হৈছে কি নাই হোৱা কামটোৰ বিষয়ে, আপোনালোকে দুআষাৰমান জনাওক। ঠিকে আছে বাৰু, আপোনালোকৰ যিমান কিবা কাৰ্ডখন ৰিনিউ কৰা নাই অতি সোনকালে ৰিনিউ কৰক। আৰু নিজৰ লিডাৰক ৰিনিউ কৰিবলৈ আপোনালোকে যোগাযোগ কৰক। আৰু মোক সোধাতকৈ আপোনালোকৰ নিজৰ লিডাৰক আপোনালোকে যোগাযোগ কৰক। যিটো এমাউণ্ট দিবলৈ আছে সেইটো দিব লাগিব বুলি জানিব পৰা গৈছে। মই ৰিনিউ কৰিলোঁ বাৰু, আমি হেৰি কৰিলোঁ। আৰু আজি ৰাতি 8টা বজাত আকৌ কথা পাতিম। আৰু কথা পাতি আপোনালোকক যিটো জানো সেইটো মই আপোনালোকক জনাম। আৰু এতিয়া এটা কাৰণে কিছুমান ধৰক এখন বাতৰি পাইছিলোঁ, কাকতখন এখন উৰা বাতৰি, আপোনালোকে চিন্তা কৰিব নালাগে, এনেই কিছুমানে দি থাকে সঁচাই মিছাই। আৰু মই আজি 8টা বজাত আকৌ কথা পাতিম। 8টা বজাত কথা পাতি মই আপোনালোকক আপডেটটো কাইলৈ দিম। আৰু সকলোৱে ফোন কৰি আছে, মই ফোনটো দাঙিবও নোৱাৰোঁ। আজি মোক বহুতে ফোন কৰিছে, মই দাঙিব। আৰু সেইবোৰ যা যোগাৰ কৰিব লগা আছে, আমাৰ নিয়ম নীতি যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব লগা আছে। ইমানে আছিল ভিডিঅ'টো। যদি চাই ভাল পায় লাইক এটা কৰিব। আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাইছোঁ। জয় অসম গাইছ।